অনুৰোধ কৰিছো আপোনালোকে যাতে অহা 7 তাৰিখে হ'বলগীয়া লোকসভাৰ নিৰ্বাচনত বিজেপি এজিপি আৰু ইউপিপিএল মিত্ৰ শক্তিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আপোনালোকৰ বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰে। মোৰ শ্ৰদ্ধাৰ ৰাইজ, আজিৰ পৰা 4 বছৰৰ আগতে মই এইখিনি অঞ্চললৈ অহা মনত পৰে। বিটিআৰৰ ইলেকশ্যনৰ প্ৰায় 6 মাহ আগতে মই কেইবাখনো সভাত বিজেপি অঞ্চলত অংশগ্ৰহণ কৰিছিলোঁ আৰু তেতিয়া মই এটা কথা উপলব্ধি কৰিছিলোঁ যে দুটা কথা উপলব্ধি কৰিছিলোঁ যে আমাৰ ইয়াতে যিসমূহ খাদ্য সুৰক্ষাৰ চাউল তেতিয়া 3 টকাত ৰাইজে কিনিব লগা হৈছিল আৰু পৰৱৰ্তী সময়ত আমাৰ বিজেপি চৰকাৰে বিনামূলীয়াকৈ চাউল দিয়াৰ ব্যৱস্থা কৰিছিল। সেইখিনি সময়ত বিপিএফৰ চৰকাৰে আৰু তেওঁলোকৰ এজেণ্টসকলে 5 কেজিৰ ঠাইত 4 কেজি চাউল দিছিল। এইটো কথা মোক আপোনালোকেই কৈছিলে। আৰু তামুলপুৰৰ পৰা এদিন মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ফোন কৰিছিলোঁ যে দাদা, বিটিআৰত মই বহুত জেগাত ঘূৰিলোঁ আৰু এইখিনি সময়ত মোৰ এই কথাটো উপলব্ধি হ'ল যে খাদ্য সুৰক্ষাৰ চাউল আমাৰ ৰাইজে যিমান পাব লাগে সিমান ৰাইজে পোৱা নাই। এইটো কথা সঁচা আছিল নে মিছা আছিলে কওক? এইটো কথা সঁচা আছিল নে মিছা আছিল কওক? মানে কাৰ দিনত চাউল কম পাইছিল? বিপিএফৰ দিনত। হয়নে নহয় কওক? হয়নে নহয় কওক? এইখিনিৰ পৰা ভিতৰলৈ কৈছে আমাৰ মানস চেৰপাং সমষ্টিলৈ গৈছিল। মোৰ মনত আছে মই মানস চেৰপাং সমষ্টিলৈ গৈছিলোঁ। ৰাস্তাটো বেয়া। ৰাস্তাটো গৈ মই মানস চেৰপাঙৰ যিটো জেগাত মিটিং আছিল, এখন বজাৰত মোৰ মিটিং আছিলে। মানসতে নহয় ৰাস্তাটো যে আমাৰ যে হেৰি খেলিছিলে চিটনাৰ খেলিছিলে কোন সমষ্টি এইটো? সেইটোৱে তালৈ গৈছিলোঁ মই। এইটো সমষ্টিৰ বজাৰ এখনত মই গৈছিলোঁ। ইয়াৰ পৰা আৰু 5-6 কিলোমিটাৰ আগত হ'ব। ক'ত গৈছিলোঁ? বিষ্ণুপুৰলৈ গৈছিলোঁ। যাওঁতে ৰাস্তাটো বেয়া। মই যেতিয়া সকলোকে সুধিলোঁ ৰাস্তাটো কিয় বেয়া, মোক তেতিয়া মানুহখিনিয়ে ক'লে যে এই ৰাস্তাটো 6 মাহ 8 মাহৰ আগত বনাইছিল, বিপিএফৰ ঠিকাদাৰে ৰাস্তাটো বেয়াকে বনালে আৰু ৰাস্তাটো 6 মাহত ভাঙি গ'ল। হয়নে নহয় কওক? এইকেইটা কথা মই আপোনালোকৰ পৰা শিকি গৈছিলোঁ। এইকেইটা কথা মই আপোনালোকৰ পৰা শুনি গৈছিলোঁ। মানে সেইখিনি সময়ত বিটিআৰৰ পৰিৱেশ কি আছিল? অৰাজক পৰিৱেশ আছিল, বেয়া পৰিৱেশ আছিল আৰু বিটিআৰ শান্তি নাছিল। শান্তি আছিল নেকি ইয়াতে? 2014 চনৰ আগলৈকে শান্তি আছিল নেকি ইয়াতে? ইয়াতে সকলো ফালে মাৰা মাৰি কাটা কাটি মুঠৰ ওপৰত মানুহ 5টা বজাৰৰ বাহিৰ পিছত মানুহ ঘৰলৈ ওলাব পৰা নাছিলে। হয়নে নহয় কওক? 5টা নে 6টা কেইটা বজাৰ পাছত মানুহ ঘৰলৈ ওলাইছিল, ঘৰৰ বাহিৰলৈ ওলাইছিল? সন্ধ্যা যেতিয়া বেলি ডুব যায় আৰু আমাৰ এই বিটিআৰৰ কি হৈছিলে? মানুহ ঘৰৰ ভিতৰলৈ সোমাই গৈছিল আৰু বেমাৰ হ'লেও বিপদত পৰিলেও মানুহ ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ ভয় খাইছিল। এই পৰিৱেশটো কি হৈছিল? সেইখিনি সময়ত অসমত কাৰ চৰকাৰ আছিল? কংগ্ৰেছৰ চৰকাৰ আছিল। সেইখিনি সময়ত বিটিআৰত কাৰ চৰকাৰ আছিল? কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰ দল বিপিএফৰ চৰকাৰ আছিল। সেইখিনি সময়ত দিল্লীত কাৰ চৰকাৰ আছিল? কংগ্ৰেছৰ চৰকাৰ আছিল। আৰু সেইকাৰণে বিটিআৰত হত্যাৰ ধ্বংসযজ্ঞ হৈছিল, মানুহ ওলাব নোৱাৰিছিল, প্ৰগতি বন্ধ হৈছিল আৰু আপোনালোকলৈ অহা টকাবিলাকো বিপিএফৰ নেতাবিলাকে খাই পেলাইছিল। কিন্তু সেইখিনি সময়তে 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হ'ল আৰু সকলোতকৈ ডাঙৰ কাম কি হ'ল যে বিটিআৰত শান্তি স্থাপন হ'ল। বিটিআৰত কোনোৱে বন্দুক বাৰুদ উলিয়াব নোৱাৰিব, কোনোৱে কাকো গুলিয়াব নোৱাৰিব, কোনোৱে কাকো বেয়াকে ক'ব নোৱাৰিব। এই পৰিৱেশটো কোনে কৰিলে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিলে। আৰু এই পৰিৱেশটো কোনে কৰিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে। পৰৱৰ্তী সময়ত বিজেপি আৰু ইউপিএফৰ চৰকাৰ হ'ল। আজি আপোনালোকক কি কৰিলো?
মিছন বৈষম্যৰ যোগেদি এতিয়ালৈকে 3 বছৰত 1,15,000 পৰিয়ালক আমি মাটিৰ পট্টা দিলো নে নাই কওক ৰাইজ, দিলো নে নাই কওক। বিপিএফে কিমান দিছিলে? বিপিএফে 17 বছৰ এই বিটিআৰত শাসন কৰিছিল আৰু মাত্ৰ 14,000 মানুহক মাটিৰ পট্টা দিছিল। আমি এতিয়া বিজেপি আৰু ইউপিপিএলে শাসন কৰো। 3 বছৰত 1,15,000 পৰিয়ালক মাটিৰ পট্টা দিছো আৰু দিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো। আমি মাটিৰ পট্টা পৰ্যায়ক্ৰমে দি আছো, এই প্ৰক্ৰিয়া চলি থাকিব। এইখিনি সময়তে মই শুনিছো বিপিএফ আৰু কংগ্ৰেছে বোলে মানুহৰ মাজত এটা উৰাবাতৰি উলিয়াইছে। কি উৰাবাতৰি উলিয়াইছে? যিখিনি মানুহে বোলে মাটিৰ পট্টা পোৱা নাই তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰা হ'ব। মই আপোনালোকক প্ৰতিশ্ৰুতি দিওঁ, যিখিনি ভাৰতীয়, যিখিনি খিলঞ্জীয়া মানুহ, যিসকল লোকে বছৰৰ পাছত বছৰ ধৰি আমাৰ বিটিআৰত বসবাস কৰিছে, হিমন্ত বিশ্ব শৰ্মা থাকালৈকে, নৰেন্দ্ৰ মোদী থাকালৈকে কাৰো সাহস নাই ইয়াৰ পৰা উচ্ছেদ কৰিব, কাৰো দম নাই ইয়াৰ পৰা উচ্ছেদ কৰিব। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো। আমাৰ ইয়াত বিজেপি আছে, ইউপিপিএল আছে, অসমত বিজেপি আছো, ইউপিপিএল আছে, দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। আকৌ কৈছো, বুকু ডাঠ কৰি কৈছো, দৃঢ়তাৰে কৈছো, আপোনালোক কাকোৱে কোনোৱে উচ্ছেদ কৰিব নোৱাৰে। আপোনালোক ইয়াত থাকিব, মাটিৰ পট্টা পাব আৰু আপোনালোকৰ উন্নয়ন হ'ব। সদায় ৰাইজ, এইখন বিটিআৰত কি পৰিৱেশ আছিলে? এইখন বিটিআৰত আজিৰ পৰা 5 বছৰ আগলৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আহিছিল আৰু ঘৰবিলাকৰ টকাবিলাক মাৰি খাইছিল, হয়নে নহয় কওক? খাইছিল নে নাই কওক? কংগ্ৰেছৰ দিনততো আৰু অৱস্থা বেয়া আছিল, হয়নে নহয় কওক? কংগ্ৰেছৰ দিনত ঘৰবিলাক কোনে বনাইছিলে? বিডিঅ'ই বনাইছিলে, বিপিএফৰ ঠিকাদাৰসকলে বনাইছিলে, তেওঁলোকৰ নেতাসকলে বনাইছিলে। আধা বনোৱা ঘৰ হৈ আছিল। সেই পৰিৱেশ আমি নাইকিয়া কৰিলো। আজি বিটিআৰত 3 লাখ ঘৰ হ'ল। এই ঘৰ কোনে বনাইছে? আমাৰ হিতাধিকাৰী ভাইসকলে বনাইছে, নিজে নিজৰ ঘৰ বনাইছে। পৰিৱেশ কোনে সলনি কৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সলনি কৰিছে। আপোনালোকে মনত পেলাই চাওক, যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, কংগ্ৰেছ আৰু বিপিএফ একেলগে আছিল, সেইখিনি সময়ত আপোনালোকে বিনামূলীয়া চাউল পাইছিল নেকি কওক? কোনে বিনামূলীয়া চাউল পাইছিল নেকি? কংগ্ৰেছৰ দিনত পাইছিল নেকি কওক? কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল পোৱা নাছিলে। আৰু কংগ্ৰেছৰ লগত কোন আছিলে? হাগ্ৰামা মহিলা ডাঙৰীয়া আছিলে। তেওঁলোকে কি কৰিছিল? সূতা কম্বল দিছিল আৰু সূতা কম্বলৰ অৰ্ডাৰ দিছিল। কালি মই বৰমাত কৈছো, কংগ্ৰেছ চৰকাৰে কি কৰিছিল? সূতা কম্বল দিছিল। আপোনালোকে পাইছিল নেকি? আপোনালোকে পোৱা নাই, কাৰণ ইয়াতে কোন আছিলে? বিপিএফ আছিলে। আৰু বিপিএফে কি কৰিছিল? অকল সূতা কম্বল আৰু আঁঠুৱাৰ অৰ্ডাৰ দিছিল আৰু চাপ্লাইৰ পৰা কোনো মাল নলৈছিল, মাল ললে টকা লৈ লৈছিল, হয়নে নহয় কওক? সেইখিনি সময়ত আমি দেখিছিলো হাগ্ৰামা মহিলা ডাঙৰীয়াই নিজৰ পেটত কোনোবা ঠিকাদাৰক কোটি কোটি টকা ঠিকা দিছিল। ঠিকা তেনেকে দিব নোৱাৰে। ঠিকা দিবলৈ টেণ্ডাৰ মাৰিব লাগে। টেণ্ডাৰ মাৰোতে L1 হ'ব লাগে, কোনোবাত H1 হ'ব লাগে। কিন্তু হাগ্ৰামা মহিলাৰ দিনত তেনেকুৱা কোনো নীতি নিয়ম নাছিলে। তেখেতৰ লেটাৰ হেডত এনেকৈ লিখি দিছিল, অমুক প্ৰতিষ্ঠানত ইমান 100 কোটি টকাৰ আঁঠুৱাৰ অৰ্ডাৰ দিলো, অমুক প্ৰতিষ্ঠানক ইমান 100 কোটি টকাৰ সূতাৰ অৰ্ডাৰ দিলো। কিন্তু মোৰ সদাৰ বিটিআৰ ৰাইজে হেও নাপালে গোটেই টকাবিলাক মাৰি মাৰি বিপিএফৰ নেতা কৰ্মীবিলাকে খালে আৰু এই বিটিআৰখন ধ্বংস কৰিলে। এইদৰে বিটিআৰ চলি থাকিল। এইখিনি সময়তে আমি কলৈকে আহিলো? বিজেপি অসমৰ ক্ষমতালৈকে আহিলে 16 চনত। আৰু অলপ দিনৰ পাছত আমি আকৌ ইউপিপিএলক লগত লৈ আমি বিটিচিত চৰকাৰ গঠন কৰিলো। দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কোকৰাঝাৰত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া। আমি সকলোৱে মিলি কি কৰিলো? সিদ্ধান্ত ললো যে অসমত মিছন বসুন্ধৰা কৰিম, সকলোকে মাটিৰ পট্টা দিম আৰু বিটিআৰত মিছন বৈষম্যতি কৰিম আৰু সকলোকে এজন এজনকৈ মাটিৰ পট্টা দিম। গতিকে শ্ৰদ্ধা ৰাইজ, এইদৰে কাম কৰিছো আৰু কাম কৰিম, প্ৰতিশ্ৰুতি দিছো। এতিয়া আপোনালোকে ৰেচন কাৰ্ড পায়। ৰেচন কাৰ্ড পালে কি পায়? বিনামূলীয়া চাউল পায়। এইটো বিপিএফে দিছিল নেকি?
কংগ্ৰেছে দিছিল নেকি কওক? নাইডিয়া যদি কওক দিছিল নেকি? বিনামূলীয়া চাউল কোনে দিলে? বিনামূলীয়া চাউল কোনে দিলে? বিজেপিয়ে দিলে, হয়নে? আৰু এতিয়া আপোনালোকে কি পায়? আপোনালোকে ৰেচন কাৰ্ড পালে কি পায়? আয়ুষ্মান অসমৰ কাৰ্ড পায়। পায় নে নাপায় কওক? আয়ুষ্মান অসমৰ কাৰ্ড পালে নে নাই? পাইছে? আয়ুষ্মান অসম পালে কি হয়? 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট হয়। এই কাম কোনে কৰিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু কৰিম আপোনালোকক প্ৰতিশ্ৰুতি দিছো। এইদৰে অসমখনক আমি নতুন অসম কৰিব খুজিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিদ্যাৰ কাৰণে 500 কোটি টকা উপৰঞ্চি দিছে। আমাৰ যি অজয় ডাঙৰীয়াই পিডব্লিউডিৰ কাৰণে টকা পায় বছৰত 50 কোটি। জয়ন্ত বসুমতাৰী ডাঙৰীয়াই চিঠিৰ কাৰণে পাইছিলে। তাৰ ওপৰতো মুখ্যমন্ত্ৰীৰ গুডউইল মিছনৰ যোগেদি আমি বিদ্যাৰত 500 কোটি টকা অকল ৰাস্তা বনাবলৈ দিছো। আজি আপোনালোকৰ নিয়মটো আপোনালোকে জানে যে বিদ্যাৰ যেতিয়া চুক্তি হৈছিল সেই চুক্তি অনুসৰি অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট বিলাকে বিদ্যাৰ টকা দিব নোৱাৰে। কিয়নো অসম চৰকাৰৰ বাজেটৰ পৰা ডাইৰেক্ট বিদ্যালৈকে টকা আহে, দিল্লীৰ পৰা টকা আহে। গতিকে আমাৰ ডিপাৰ্টমেণ্ট বিলাকে আমি পুঁজিৰ যোগান ধৰিব নোৱাৰো। আজিৰ পৰা 3 বছৰ আগতে আপোনালোকৰ আশীৰ্বাদত মই অসমৰ জলসম্পদ মন্ত্ৰী হলো। জলসম্পদ মন্ত্ৰী হৈ দেখিলো যে বিটিআৰৰ 5খন জিলাৰ কাৰণে সেইখিনি সময়ত 4খন জিলা আছিল। এই 4খন-5খন জিলাৰ কাৰণে ৱাটাৰ ৰিচোৰ্চৰ ডিপাৰ্টমেণ্টৰ মানে মথাউৰি মাৰিবলৈ, বানপানী নিয়ন্ত্ৰণ কৰিবলৈ মাত্ৰ 18 কোটি টকা ধৰা আছে। মই উপলব্ধি কৰিলো যে 18 কোটি টকাই বিটিআৰৰ বানপানী মাৰিব নোৱাৰে। আৰু যদি বিটিআৰত বানপানী হয় মানে ওদালগুৰিত বানপানী হয়, চিৰাঙত যদি বানপানী হয়, কোকৰাঝাৰত যদি বানপানী হয়, তামোলপুৰত যদি বানপানী হয়, তেতিয়া মই গুৱাহাটীত টিভিত ক'ব নোৱাৰো যে বিটিআৰৰ বানপানী এয়া প্ৰমোদ বড়োৱে চাব, মোৰ কৰিব লগা একো নাই। মই তেনেকৈ ক'ব নোৱাৰো। সেইকাৰণে কি কৰিলো, যোৱা 3 বছৰত বিটিআৰৰ বানপানী প্ৰতিৰোধৰ কাৰণে উপৰেঞ্চি নিয়মৰ ওপৰত গৈ অসমৰ জলসম্পদ বিভাগে 350 কোটি টকা দিছে। আৰু দিম আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো। আই নদীৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা 125 কোটি টকা ইতিমধ্যে আনিছো। সেইখিনিৰ ওপৰত আৰু আই নদীৰ দ্বিতীয় অংশটো আপোনালোকৰ এই অঞ্চলত পৰে। এই অঞ্চলটোৰ কাৰণেও নিশ্চয়কৈ টকা আনিম, আপোনালোকৰ এই সমস্যা নাইকিয়া কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো। আপোনালোকক আজি ৰাজহুৱাভাৱে কৈ যাওঁ, আপোনালোকৰ ডিজি অঞ্চলৰ যি বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, অহা বছৰৰ ভিতৰত আধা এই কামখিনি কৰিম আৰু 5 বছৰ সম্পূৰ্ণকে কৰিম বুলি মই আপোনালোকক আজি ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিম। চৰ্দাৰৰাজ আমাৰ চৰকাৰখনে কিমান কাম কৰিছে। আমাৰ কোকৰাঝাৰত মেডিকেল কলেজ হ'ল, ইফালে যাওক আপোনালোকে ধুবুৰীত মেডিকেল কলেজ হ'ল, আপোনালোকে যাওক বৰপেটাত যেনিবা কংগ্ৰেছে বনাইছিল, তাকো এখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বনাই। তাৰপিছত আপোনালোকে নলবাৰীত মেডিকেল কলেজ হ'ল, আপোনালোকে গুৱাহাটীলৈ যাওক, গুৱাহাটীৰ দ্বিতীয় মেডিকেল কলেজ হ'ল, মৰিগাঁৱত যাওক মেডিকেল কলেজৰ কাম চলি আছে, নগাঁৱলৈ যাওক নগাঁৱত মেডিকেল কলেজ আৰম্ভ হ'ল। এনেকৈ অসমত আমাৰ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মাত্ৰ 8 বছৰত 18খন মেডিকেল কলেজ বনাবলৈকে সক্ষম হ'ল। কংগ্ৰেছ দলৰ 60 বছৰ আছিল, কংগ্ৰেছৰ 60 বছৰ আছিলে, লগত 17 বছৰ বিপিএফও থাকিলে। তেওঁলোকৰ 60 বছৰ আৰু 17 বছৰত অসমত মাত্ৰ 6খন মেডিকেল কলেজ হ'ল আৰু আমি 8 বছৰত 18খন মেডিকেল কলেজ বনালো। কংগ্ৰেছৰ 60 বছৰ অসমত বিশ্ববিদ্যালয় হ'ল মাত্ৰ 7খন আৰু আমি কিমান বিশ্ববিদ্যালয় বনালো? আমি 15খন বিশ্ববিদ্যালয় বনালো। অসমত অৰুণোদয় কংগ্ৰেছ আনা নাছিল, বিপিএফেটো আনিবই নোৱাৰে। বিপিএফে যিকেইটা পইচা দিল্লীৰ পৰা আহিছিল সেইকেইটা মাৰি পিটি খাই চেছ কৰিছিল, ভুৱা অৰ্ডাৰ দি টকা খাই চেছ কৰিছিল, ৰাস্তা নোহোৱাকে ৰাস্তাৰ পইচা উঠাই দিছিলে। গতিকে এইদৰে বিপিএফে জংগল ৰাজ কৰিলে। গতিকে আমি সেই কাম কৰিব দিয়া নাই। অসমৰ 27টা পৰিয়ালক আমি অৰুণোদয় দিছো। আপোনালোকে অৰুণোদয় পাইনে নাপায়? হাত আৰু অৰুণোদয় নাপায় নাপায়? পুৱা প্ৰথমে পুৱাখিনি হাত আৰু অৰুণোদয় কিমানে পায়? ঠিক আছে,
ৰেচন কাৰ্ড কিমানৰ আছে হাত যাব ৰেচন কাৰ্ড সকলোৰে আছে হয়নে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে যে অহা এটা বছৰৰ ভিতৰত অসমৰ যাৰ যাৰ ৰেচন কাৰ্ড থাকিব সকলোকে আমি অৰুণোদয় দিম এই আমাৰ প্ৰতিশ্ৰুতি আৰু আমি পালন কৰিম লাগিব নালাগিব অৰুণোদয় কওক লাগিব নে নালাগিব লাগিবতো সঁচাকে লাগিব যদি অৰুণোদয় লাগে ভোট কাক দিব লাগিব কওক ভোট কাক দিব লাগিব হা কিহৰ ছবি ট্ৰেক্টৰ হয়নে দিবতো সকলোৱে আপোনালোকে ট্ৰেক্টৰ ছবিত ভোট দিয়ক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোকে একোটা পৰিয়ালত এটা এটা অৰুণোদয় দিব এতিয়া মহিলাসকল কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে হাত দামক লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কোনে কোনে কৰিলে হা চবে কৰা নাই নকৰাবিলাকৰ লোকচান হ'ব এতিয়া লাখপতি বাইদেউ কৈছে নাই গোটৰ মহিলা কোন কোন আছে গোটৰ মহিলা ফৰ্ম ফিল আপ কৰিছে নাই যিসকলে ফৰ্ম ফিল আপ কৰিছে অহা দুমাহৰ ভিতৰত বেংকৰ একাউণ্টত 10,000 টকা পাব আৰু অহা বছৰ 25,000 টকা পাব কংগ্ৰেছে দিছিল নেকি এইবিলাক বিপিএফে দিছিল নেকি নাই দিয়া এইবিলাক কোনে দিয়ে এইবিলাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়ে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়ে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই দিয়ে নে নিদিয়ে কওক যদি সকলোকে মই অনুৰোধ কৰিছো আপোনালোকে যাতে এটা ভোটো নষ্ট নকৰে প্ৰত্যেকটো ভোট যাতে কাক দিবা কওক অলপ ডাঙৰ ডাঙৰকৈ কওকচোন ভাত খোৱা নাই নেকি আজি ভাত খাইছে নে নাই হা ভাত খোৱা নাই নেকি ভোট কাক দিব কওক হা সকলে ট্ৰেক্টৰ দিবতো কাম নাইকিয়া নাঙল আহি যাব ক'ৰবাত নাঙলখনত ভালেই নাই ভাল আছে নেকি এটা ভাল বুলি কয় নেকি নাঙলৰ ভাল বুলি কয় ইয়াতে যিটো লোহাৰ পিছে ভাল আছে নেকি নাঙলটোৰ হা এখন বিপিএফৰ নাঙলৰ ভাল আছে নেকি ভাল নাই হয়নে নহয় ভাল নথকা নাঙলৰ কাম আছে নেকি কওক এই বিপিএফ অতীত হৈ গ'ল এই বিপিএফে এই কোকৰাঝাৰৰ মানুহক চিৰাঙৰ মানুহক তামোলপুৰৰ মানুহক ওদালগুৰিৰ মানুহক কৰা অন্যায় কাৰণে আৰু কেতিয়াও শাসনলৈকে নাহে শাসনলৈ নাহি হাফ চেঞ্চুৰী কোবাব আজি আপোনালোকক কৈ থলো আপোনালোকে লিখি লওক শাসনলৈ নাহি 50 বছৰ পাৰ কৰিব এইকেইদিন যে IPL-ত হাফ চেঞ্চুৰী মাৰি আছে হাগ্ৰামা মহিলাই হাফ চেঞ্চুৰী মাৰিব শাসনলৈ নহাকে কাৰণ ইমান বেয়া শাসন কৰিলে ইমান অপশাসন কৰিলে মানুহে কেতিয়াও বিপিএফক ভোট নিদিয়ে দিব নেকি কওক দিব নেকি কোনোবাই দিয়া মানুহ আছে নেকি ল'ৰাবিলাকে চাকৰি পাইছে নাই কওক আমাৰ অসম চৰকাৰ 1 লাখ ল'ৰাই চাকৰি পাইছে নাই কোনোবা ল'ৰাই চাকৰি পোৱা নাই ইয়াতে পাইছে নে নাই কোনোবাইতো পোৱা নাই এই অঞ্চলৰ মানুহ কোন এই অঞ্চলত কোনোবাই চাকৰি পাইছে নাই এতিয়া কওক আপোনালোকে এই অঞ্চলটোৰ কোনোবা ল'ৰা ছোৱালীয়ে যে চাকৰি পাইছে ঘৰকেইখন দেখিলে এনেকুৱা লাগে নেকি যে তেওঁলোকৰ মাক দেউতাকে 5 লাখ 10 লাখ 20 লাখ টকা দি চাকৰি কিনিব পাৰিব তেনেকুৱা লাগে নেকি কওক তেনেকুৱা পৰিৱেশ আমি অসমত নাইকিয়া কৰিম কংগ্ৰেছৰ দিনত বিপিএফৰ দিনত প্ৰত্যেকটো চাকৰি 5 লাখ 10 লাখ 50 লাখ টকালৈকে কিনিব লগা হৈছিল আজিৰ পৰা 15 দিন আগতে মই কিতাপৰ সমষ্টিত আছিল যোৰহাটৰ ওচৰত কিতাপৰ বুলি এটা সমষ্টি আছে কিতাপৰ সমষ্টিত এনেকৈ মিটিং এখনত ভাষণ দি আছিল মিটিং সকলৰ ৰাইজক সুধিলো যে আপোনালোকৰ এই অঞ্চলত কোনোবাই চৰকাৰী চাকৰি পাইছেনে তাৰে ব্যক্তি এজনে উঠি পেলাই ক'লে যে আমাৰ এই গাঁৱতে এজন ল'ৰাই APSCৰ চাকৰি পাইছে মানে ACSৰ চাকৰি পাইছে যাৰ বাপেকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে চিন্তা কৰি চাওক কংগ্ৰেছৰ দিনত ACS APSৰ চাকৰিৰ কাৰণে 50 লাখ টকা 70 লাখ টকা বজাৰৰ দাম উঠিছিল ধনী চোকা ল'ৰা ছোৱালীবিলাকেও চাকৰি পাবলৈকে ভয় খাইছিল চোকা ল'ৰা ছোৱালীক পইচা দিবলৈ ক'ৰবাত বাধ্য হৈ গৈছিল মানে কোনে চাকৰি পায় অকল ধনী ঘৰৰ ল'ৰা চাকৰি পায় যিবিলাক গাধা যিবিলাক চোকা নহয় যিবিলাকৰ পঢ়া শুনা বেয়া এই পৰিৱেশটো আমি নাইকিয়া কৰিছো
অসমত এই পৰিৱেশটো নাইকিয়া কৰিছো। এতিয়া কোনে চাকৰি পাব? যোন চোকা, যোন মেধা সম্পন্ন আৰু যোনে ভালকৈ লিখিব পঢ়িব জানে তেওঁলোকে চাকৰি পাব। ধনী ঘৰৰ ল'ৰাই গাধা হ'ব, চাকৰি নাপাব। সেই পৰিৱেশটো কৰিছো আৰু কৰিম, প্ৰতিশ্ৰুতি দিছো। এতিয়া আমাৰ ল'ৰাবিলাক যোনে চাকৰি পোৱা নাই, ছোৱালীসকল যোনে চাকৰি পোৱা নাই, তেওঁলোকক আমি কি দিম? এবাৰ আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ 2 লাখৰ পৰা 5 লাখ টকাকৈ দিম। আপোনালোকে কাম কৰক, ব্যৱসায় কৰক, অসমৰ উন্নতি হওক, বিদ্যাৰ উন্নতি হওক, তাৰ কাৰণে সকলোৱে আপোনালোকে কামত ধৰক। এইদৰে আমি ৰাইজৰ কাৰণে কাম কৰিছো। এইবাৰৰ পৰা আমি কি কৰিম? যিসকল ছাত্ৰীয়ে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়িব তেওঁলোকক বছৰত 10,000কৈ টকা দিম। যিসকল ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পঢ়ি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA BSc পঢ়িব তেওঁলোকক বছৰত 12,500কৈ টকা দিম। আৰু যিসকল ছোৱালীয়ে MA পঢ়িব, MSc পঢ়িব তেওঁলোকক বছৰত 25,000কৈ টকা দিম। এইদৰে অসমৰ মানুহক সেৱা কৰিম, অসমৰ ৰাইজক সেৱা কৰিম আৰু অসমৰ উন্নতি কৰিম। আৰু দীঘলকৈ নকওঁ, সকলোৱে যাতে কিহৰ ছবিত ভোট দিব? কিহৰ ছবিত? আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তাসকল ভালকে লাগি আছে নাই? ডিষ্ট্ৰিক্ট সভাপতি, MLA সকলো ভালকে লাগি আছে নাই? সকলো ভালকে লাগি আছে ন? বিজেপি আৰু APPৰ একো ডিফাৰেন্স নাই দেই। আমি একেলগে ভাই ককাই লৈ আছো। অসমত সুশাসন দিছো, দ্বিতীয়ৰ সুশাসন দিম। সকলোৱে আমি সহায় কৰিম। UPPৰ সদস্যসকলে আমাক মঙলদৈ ওদালগুৰি সমষ্টিত সহায় কৰিছে। দিনে ৰাতিয়ে কাম কৰিছিল আমাৰ কাৰণে। আমাৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া 5টা ভোটৰ ব্যৱধানত জিকিব। গতিকে এতিয়া আমাৰ দায়িত্ব, বিজেপি দলৰ কাৰ্যকৰ্তাসকলৰ দায়িত্ব, নেতাসকলৰ দায়িত্ব, আমি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক লাখ লাখ ভোটৰ ব্যৱধানত জয় কৰাম। তাৰ কাৰণে সকলোৱে কাম কৰিব। মই অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছো। নমস্কাৰ, ধন্যবাদ, জয় হিন্দ।